প্ৰতি বছৰৰ দৰে এইবেলিও অসমীয়া প্ৰতিদিন কাকত গোষ্ঠীৰ বামুণী মৈদাম ইণ্ডাষ্ট্ৰিয়েল ষ্টেটত থকা ছপাখালত আড়ম্বৰপূৰ্ণভাৱে বিশ্বকৰ্মা পূজাৰ মহা আয়োজন কৰা হৈছে। অসমীয়া প্ৰতিদিন কাকতৰ লগতে সাতখৰী, নন্দিনী, সাদিন আৰু প্ৰতিদিন টাইমৰ কাৰ্যালয়তো বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। আমি আপোনালোকক এই পৰিৱেশসমূহ দেখুৱাইছোঁ আৰু বামুণী মৈদামৰ ইণ্ডাষ্ট্ৰিয়েল ষ্টেটত থকা যি অসমীয়া প্ৰতিদিন কাকতৰ ছপাখাল, সেই ছপাখালৰ চৌহদৰ পৰা আমাক বিশ্বকৰ্মা পূজা আয়োজনৰ পোনপটীয়া সম্প্ৰচাৰ দেখুৱাবৰ বাবে সংযুক্ত হৈছে সাংবাদিক শচীন শ্যামন্ত বৰা। আমি পোনে পোনে শচীনৰ কাষলৈ আপোনালোকক লৈ গৈছোঁ। শচীন, প্ৰতি বছৰে মহা আয়োজন কৰা হয় এই অসমীয়াৰ প্ৰতিদিন কাকতৰ যি ছপাহাল আছে বামুণী মৈদামস্থিত ইণ্ডাষ্ট্ৰিয়েল ষ্টেটত, আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয়। এইবাৰৰ আয়োজন আমাক পোনপটীয়াকৈ দেখুৱাওক। হয় ৰাজদীপ, চাওক, পোনপটে মই প্ৰতিদিন টাইমৰ পৰা সমূহ অসমবাসী ৰাইজক বিশ্বকৰ্মা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বৰ্তমান মই বামুণী মৈদামস্থিত সাদিন প্ৰতিদিন গোষ্ঠীৰ ছপাখালত উপস্থিত আছোঁ। আন বছৰৰ দৰে এইবেলিও আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰিছে বিশ্বকৰ্মা পূজা। আমি পৰিৱেশটো এবাৰ দেখুৱাবলৈ যত্ন কৰিম। আপুনি দেখিছে এনেদৰে বেদীত এনেদৰে স্থাপন কৰা হৈছে বিশ্বকৰ্মাৰ মূৰ্তি, আৰু পুৱাৰ ভাগৰ পৰাই এনেদৰে পূজাৰ কাৰণে প্ৰতিবিধ সা সামগ্ৰী, বিশেষকৈ পূজাত ব্যৱহাৰ হোৱা বস্তু এনেদৰে বৰ্তমান সাজু কৰি ৰখা হৈছে। কিছু সময়ৰ পিছতে পূজা আৰম্ভ হ'ব। আমি দেখুৱাইছোঁ খুব সুন্দৰকৈ সজাই পৰাই তোলা হৈছে এই বেদী। তাৰ সমান্তৰালকৈ আন আমি যদি চাওঁ, কল, মাহ প্ৰসাদকে আদি কৰি পূজাত ব্যৱহৃত সকলো সা সামগ্ৰী এনেদৰে বৰ্তমানখন সাজু কৰি ৰখা হৈছে। আনফালে যদি আমি চাওঁ, সাদিন প্ৰতিদিন গোষ্ঠীৰ যিটো ছপাখাল, যিটো মূল ছপাখাল, য'ৰ পৰা পেপাৰকে আদি কৰি আন যি আলোচনীকে ধৰি সকলো য'ৰ পৰা ছপা হয়, সেই ছপাখালটো খুব সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। আমি সামগ্ৰিক দৃশ্যাংশ প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছোঁ। আজি যিহেতুকে বিশ্বকৰ্মাৰ পূজা, আৰু তাৰ কাৰণে এনেদৰে বৰ্তমান সময়ত ছপাখালটো খুব সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। আমি সামগ্ৰিক দৃশ্যাংশ পোনপটীয়া সম্প্ৰচাৰযোগে দেখুৱাইছোঁ, আৰু কিছু সময়ৰ পিছতে পূজা অৰ্চনা আৰম্ভ হ'ব। তাৰ প্ৰাকখনত এনেদৰে বৰ্তমান সাজু কৰি ৰখা হৈছে, আৰু এয়া চাকি বন্তিও সাজু কৰি ৰখা হৈছে। কিছু সময়ৰ পিছতে এই যিটো মূল ছপাখাল আছে, এই মূল ছপাখালটোতে এনেদৰে চাকি বন্তি জ্বলাব আৰু বিশ্বকৰ্মাক পূজা আৰাধনা কৰিব। আমি সামগ্ৰিক দৃশ্যাংশ ভিডিঅ' জাৰ্নেলিষ্ট কুকিল বৰাৰ সহযোগত দেখুৱাবলৈ যত্ন কৰিছোঁ। এই ঠাইৰ পৰাই সেয়া লাগিলে সাদিন কাকতেই হওক বা অসমীয়া প্ৰতিদিন কাকতেই হওক, এই ঠাইৰ পৰাই মূল ছপা কৰা হয়, আৰু এইটো হৈছে মূল ছপাখাল। আমি অলপ কথা পাতিবলৈ চেষ্টা কৰিম। বৰ্তমান সময়ত এই যিহেতুকে ছপাখালত আড়ম্বৰপূৰ্ণভাৱে বিশ্ব পূজা আয়োজন কৰা হৈছে 1995 চন। সেই 1995 চনৰ পৰা আজিৰ প্ৰতি খুব আড়ম্বৰপূৰ্ণভাৱে বিশ্ব পূজা আয়োজন কৰি থকা হৈছে। মই পোনতে তেওঁলোকৰ কাষলৈ যাম, কথা পাতিবলৈ চেষ্টা কৰিম। মই আপোনাৰ কাষলৈ আহিছোঁ। মই আপোনাৰ কাষলৈ আহিছোঁ 1995 চন, সেই তেতিয়াৰ পৰা আজিৰ প্ৰতি খুব আড়ম্বৰপূৰ্ণভাৱে বিশ্ব পূজা আয়োজন কৰিছে। এইবেলিও ব্যতিক্ৰম নহয়। এবাৰ কি কি বিশেষ আয়োজন কৰিছে? বিশেষ মানে আজিৰ এই ভাদ মাহৰ পবিত্ৰ দিনৰ পবিত্ৰখনত বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা প্ৰভুৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। আগন্তুক শাৰদীয় দুৰ্গোৎসৱৰ কাৰণে প্ৰতিদিন গোষ্ঠীৰ পৰা আটাইলৈ অসমবাসী ৰাইজৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ এই পূজাখন যদিও আমাৰ সাদিন প্ৰিণ্টাৰ্ছত আৰম্ভ হয়, ইয়াৰ লগত প্ৰতিদিন সাতখৰী, নন্দিনী, সাদিন আটাই সমূহ সদস্য লগ হৈ আমি এই পূজাখন পালন কৰোঁ, উৎসাহ উদ্দীপনাৰে পালন কৰোঁ। বিশেষকৈ আমাৰ মেচিনৰ লগত জড়িত হৈ থকা যিসকল ব্যক্তি, তেওঁলোকেও এই পূজাখনত আগভাগ লৈ বহুত উৎসাহ উদ্দীপনাৰে ইয়াত স্থাপন কৰা হয়। এই পূজাখন আচলতে আজি 11 বছৰ অতিক্ৰম কৰিলে, আৰু মোৰে এটা সৌভাগ্য 11 বছৰে এই পূজাখনত লাগি ভাগি থাকিব পাৰিছোঁ বা নেতৃত্ব দিব পাৰিছোঁ। এই পূজাখনৰ লগত বিশেষ এটা ব্যতিক্ৰম বুলি নহয়, এটা গোটেই গোষ্ঠীৰ সদস্যসকলে আধ্যাত্মিক চিন্তা চেতনাৰে প্ৰভুৰ শ্ৰীচৰণত আমি সেৱা জনাওঁ। সাধাৰণতে এটা অলপ ব্যতিক্ৰম হয়, মানে কি, যেনেধৰণে পূজাত খিচাৰি কৰা যায়, আমাৰ ইয়াত সম্পূৰ্ণ নিৰামিষ ভাত আমি ব্যৱস্থা কৰোঁ। সুন্দৰ ধৰণে পনীৰ, দাইল, চব্জি এনেধৰণৰ গোটেইখিনি যা যোগাৰ থাকিলেও আমি প্ৰতি বছৰে মোকালমোৱাৰ পৰা আমি দৈটো অলপ স্পেচিয়েলি লৈ আহোঁ, আৰু খাই বহুত তৃপ্তি পায় মানুহে। আৰু আমাৰ গুৱাহাটীৰে সেই অশোকৰ পৰা গল্লা আৰু দৈটো আমাৰ স্পেচিয়েল, মানুহে খাই ভাল পায়। তেওঁ কৈছে বিশেষ আয়োজন কৰিছে। মই আপোনাৰ কাষলৈ আহিছোঁ। আনবাৰৰ দৰে এইবেলিও সাদিন প্ৰতিদিন গোষ্ঠীৰ এই যিটো ছপাখাল আছে, বিশ্ব পূজাৰ আয়োজন কৰিছে।
স্বাধীন প্ৰতিদিন গোষ্ঠীৰ বাবে আমাৰ প্ৰকাশক যতীন চৌধুৰী ইতিমধ্যে বিতংভাৱে কৈছে আমাৰ উৎসৱ দুভাগ পূজা সৰস্বতী পূজা আৰু বিশ্বকৰ্মা পূজা আৰু গণেশ চতুৰ্থী এই প্ৰতিদিন টাইমত কৰা হয় ঘৰত কৰা হয় আৰু সৰস্বতী পূজা প্ৰতিদিনৰ অফিচত স্বাধীন প্ৰতিদিনৰ কাৰ্যালয়ত কৰা হয় বিশ্বকৰ্মা পূজা কেন্দ্ৰীয়ভাৱে ছপাশালত কৰা হয় কিয়নো এই ছপাশালটোৰ লগত সাংবাদিক সংবাদকৰ্মী ছপাশালৰ কৰ্মী সকলো জড়িত হৈ থাকে আৰু পূজাৰ নেতৃত্ব লয় ইয়াত মূল পূজা আগতে পূৰ্বে জয়ন্ত বৰুৱাই তেখেতে সংকল্প লৈছিল পূজা কৰিছিল এতিয়া তেখেতৰ পুত্ৰ যোৱা 3 বছৰ ঋষি বৰুৱা স্বাধীন প্ৰতিদিনৰ সঞ্চালক ঋষি বৰুৱাই হাত ধৰে দিল্লীত আমাৰ কনক্লেভৰ এটা অনুষ্ঠান আছিল তেওঁলোক কালি ৰাতি আহি পাইছেহি সেইবাবে এইবাৰৰ পূজা অকণমান পলমকৈ আৰম্ভ হৈছে তথাপিও আৰু 10 মিনিটৰ পিছতে ইয়াত সংকল্প হ'ব ইতিমধ্যে মনোজ আমাৰ নিয়মীয়া পুৰোহিত তেখেতে এই গোটেই কাম কাজ তদাৰক কৰে মনোজে কাম কাজৰ তদাৰক কৰি আছে আৰু মই সদায় ইয়াত ভাগ লৈ অতিকে আনন্দিত আৰু ময়েই নহয় স্বাধীন প্ৰতিদিন টাইমৰ সকলো সাংবাদিক সংবাদকৰ্মী বিভিন্ন কাৰিকৰী ক্ষেত্ৰখনৰ লোক ছপাশালৰে হওক কম্পিউটাৰৰে হওক টেকনিকেল টিমৰ মানুহে হওক সকলো ইয়াত জড়িত হয় আৰু স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰৰ সমূহ পৰিয়াল জয়ন্ত বৰুৱাৰ পৰিবাৰ জয়ন্ত বৰুৱাৰ মাতৃ জয়ন্ত বৰুৱাৰ পুত্ৰ বোৱাৰী যি জোঁৱাই নাতি এই সকলোৰ লগতে হেমচন্দ্ৰ বৰুৱাৰ পৰিয়ালৰ বহু সদস্য ইয়াত সন্মিলিত হয়হি এই দিনটো আমাৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ আৰু মই নিজেও সদায় ইয়াত জড়িত হ'বলৈ পাই নিজকে সৌভাগ্যৱান বুলি ভাবোঁ ময়ো সদায় আৰম্ভণিৰ পৰা ইয়াত শেষলৈকে থাকোঁ আৰু আজিও কিছু সময়ৰ পিছতে সকলো আহি ইয়াত উপস্থিত হ'ব প্ৰতিদিন টাইমৰ পৰা আহিব আপোনালোক আহিছেই আমাৰ পাব্লিকেশ্যনৰ টীম থাকিব প্ৰেছৰ গোটেই টীম থাকিব ডেস্কৰ গোটেই টীম থাকিব ৰিপৰ্টিঙৰ গোটেই টীম থাকিব টেকনিকেল টীমৰ গোটেই মানুহখিনি থাকিব কেমেৰা পাৰ্চন থাকিব সকলোৱে মিলি আৰু আমন্ত্ৰিত অতিথিসকলক লৈ আমি এই পবিত্ৰ মানে বিশ্ব নিৰ্মাতা শ্ৰী শ্ৰী বিশ্বকৰ্মাৰ পূজা ভাগ অতি উলহ মালহেৰে আনন্দৰে আৰু আধ্যাত্মিকতাৰে পূৰ্ণ হৃদয়েৰে সম্পন্ন কৰিম তেওঁ ইতিমধ্যে উল্লেখ কৰিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত শচীন শ্যামন্ত বৰা আমাক যি ছপাশাল আছে বামুণী মৈদামস্থিত ইণ্ডাষ্ট্ৰিয়েল ষ্টেটত অসমীয়া প্ৰতিদিন কাকতৰ সেই ছপাশালৰ পৰা বিশ্বকৰ্মা পূজা আয়োজনৰ পোনপটীয়া সম্প্ৰচাৰ দেখুওৱাৰ বাবে